সকলোকে নমস্কাৰ জনাইছোঁ। ভগৱানৰ প্ৰতিটো সৃষ্টি আঁৰতে কিছুমান কাৰণ নিহিত হৈ থাকে। আমি নভবাকৈ আমাৰ জীৱনলৈ কিছুমান ঘটনা পৰিঘটনাৰ সৃষ্টি হ'ব পাৰে, নাইবা আমাৰ জীৱনলৈও বিপদ আহিব পাৰে, দুখ আহিব পাৰে, কষ্ট আহিব পাৰে। কিন্তু আমি সেই বিপদৰ সময়ত আমি নিজক বিচলিত কৰাৰ কোনো প্ৰয়োজন নাই। সেই বিপদৰ সময়ত আমি নিজৰ আত্মবিশ্বাস, ধৈৰ্য আৰু সাহসেৰে সেই বিপদৰ লগত যুঁজ দিবলৈ মানসিকভাৱে প্ৰস্তুত কৰি তুলিব লাগিব। আমি বহুতে আমাৰ দুখৰ দিনত ভগৱানক দোষাৰোপ কৰোঁ। সেয়া ভুল কেতিয়াও নকৰিব। কিজানি ভগৱানে আপোনাৰ এয়া পৰীক্ষাই লৈ আছে। আপোনাৰ আত্মবিশ্বাস, ধৈৰ্য আৰু ভগৱানৰ প্ৰতি থকা শ্ৰদ্ধা, বিশ্বাস, ভক্তি কিমান, তাক ভগৱানে আপোনাৰ বাবে পৰীক্ষাই লৈ আছে, নহয়নে বাৰু? গতিকে সেই বিপদৰ সময়ত আমি নিজৰ ধৈৰ্যৰ সহকাৰে, আত্মবিশ্বাসেৰে, সাহসেৰে সেই পৰিস্থিতিৰ লগত আমি যুঁজ দিব পাৰিব লাগিব। কোনে জানে, অদূৰ ভৱিষ্যতে ভগৱানে কিজানি আপোনাৰ বাবে এটি সুখৰ সোণালী বাট বনাই ৰাখিছে। ধন্যবাদ।